মানুহে মানুহৰ বাবে আৰ্তজনৰ কাষত আচলতে যি চৰাইদেউ শিৱসাগৰ যোৰহাটকে ধৰি ভিন্ন প্ৰান্তত বানৰ যি সংহাৰী ৰূপ, সেই বানৰ সংহাৰী ৰূপক লৈ পেলাই এই মুহূৰ্তত সকলোৱে সেইসকল বানাক্ৰান্তক সহায় কৰাৰ কাৰণে এক প্ৰকাৰে সাজু হৈছে। আৰু উজনি অসমলৈ এই মুহূৰ্তত যিমানখিনিয়ে গাড়ী গৈছে, সকলো গাড়ীয়ে ইখনে আনখনক দেখি এটা শব্দই চিঞৰে, জয় জুবিন দা। আৰু ইখন গাড়ীও মাত লগায় জয় জুবিন দা বুলি। আৰু আজি মই যিটো অঞ্চলত উপস্থিত আছোঁ, এই গৰুমুৰা অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ এক মহানুভৱতা। তেওঁলোক ওলাইছে চৰাইদেউ আৰু শিৱসাগৰলৈ বুলি। নাজিৰাৰ এটা অতি ভিতৰুৱা অঞ্চল, সেই ভিতৰুৱা অঞ্চল অৰ্থাৎ সকলোৰে এই মুহূৰ্তত চিনাকি বা মুখে মুখে নেপালী খুঁটি। যি বানে বিধ্বস্ত কৰি থৈ গ'ল নেপালী খুঁটি, সেই নেপালী খুঁটিৰ আৰ্তজনৰ কাষত থিয় হ'বলৈ এখন বিশেষ বলেৰো বাহনত এনেদৰে এখন বেনাৰ লগাই প্ৰায় 11 বাঁহ 12টাকৈ ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। এইসকল আই মাতৃ এতিয়া এনেদৰেই ৰাজপথত আছে। এইসকল ছাত্ৰ ছাত্ৰীও এনেদৰে ওলাই আহিছে সকলোৰে সহযোগত। যিমান পাৰে যোনে যিধৰণে সহায় কৰিছে, সেই সহায়ৰ দুটকামান পইচাৰেই এই ছাত্ৰ ছাত্ৰীসকলৰ দৰেই নাজিৰাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক দুটামান ইউনিফৰ্ম বেগ, একে মুহূৰ্ততে তেওঁলোকক বহী কলমৰ পৰা আৰম্ভ কৰি প্ৰায় 12টাকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰধান শিক্ষকগৰাকী মোৰ সৈতে উপস্থিত আছে প্ৰাথমিক বিদ্যালয়খনৰ। তেখেতৰ পৰাই জানিবলৈ পোনপটীয়াকৈ চেষ্টা কৰিম। আপোনালোকৰ এই যি মহানুভৱতা সঁচাকৈ শলাগ ল'বলগীয়া। ধন্যবাদ আপোনালৈ। আমি আমাৰ 586 2 নং নামগুৰুম প্ৰাথমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত বানাক্ৰান্ত যিসকল লোক, সেইসকল লোকক অকণমান সহায়ৰ হাত আগবঢ়াবৰ কাৰণে প্ৰয়াস কৰিলোঁ। আৰু বিশেষকৈ আমি এইখিনিতে আৱেগিক হৈ পৰিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে সৰ্বশান্ত হৈ গ'ল। তেওঁলোকৰ শিক্ষণ সামগ্ৰী একেবাৰে নাইকিয়া হৈ গ'ল। এই মুহূৰ্তত সেই ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আমি অকণমান স্কুল বেগ, বহী, পেঞ্চিল, কলম, ৰবৰ এনেকুৱা সামগ্ৰী, শিক্ষণ সামগ্ৰী দি অকণমান সহায়ৰ হাত আগবঢ়োৱাৰ মানসিকতাৰে লগতে আমি জানিব পাৰিলোঁ যে সেই অঞ্চলত প্ৰায় 10-12 ঘৰমান একেবাৰে গৃহহাৰা হৈ আছে। তাতোতকৈও দুখজনক কথাটো হ'ল 3গৰাকী বিধৱা মানুহ আছে। সেই কেইগৰাকীৰ কাৰণে আমি আমাৰ অঞ্চলৰ যুৱক তথা অভিভাৱকসকলৰ শ্ৰমদানেৰে গৃহ নিৰ্মাণ কৰি সামান্যতম আশ্ৰয় ল'ব পৰাকৈ, বৰষুণত নিতিতাকে থাকিব পৰাকৈ তেখেতসকলক পাল তৰি দি আমি থকাৰ ব্যৱস্থা কৰি দিম বুলি ভাবিছোঁ। আৰু 10টা পৰিয়ালক আমি এইদৰে সহায়ৰ হাত আগবঢ়াম বুলি স্থানীয় ৰাইজৰ সহযোগত বাঁহ সংগ্ৰহ কৰিছিলোঁ। আজি আমাৰ মাজত থকা এই মহান ব্যক্তিসকলৰ যি মহানুভৱতা, সেই মহানুভৱতাৰ প্ৰতি মই বিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আমি মানুহে মানুহৰ বাবে সদায় সহায়ৰ হাত আগবাঢ়িব যোৱাত সকলোকে যাতে পৰম পিতা পৰমেশ্বৰে সদিচ্ছা, সদ্ভাৱ আৰু সৎ জ্ঞান দিয়ে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই মুহূৰ্তত আমি আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। ধন্যবাদ। হয়, স্থানীয় ব্যৱসায়ী হিচাপে আপুনিও বহুখিনি সহায় কৰিছে, যিমান দূৰ গম পাইছোঁ এতিয়ালৈকে। গতিকে আপোনালোকৰ এই মহানুভৱতা সঁচাকৈ প্ৰশংসনীয়। কি ক'ব? মইনো কি ক'ম, মোক ক'বলগীয়া একো নাই। আমি ভাবিছোঁ কি যিখিনি মানুহ বানাক্ৰান্ত, আমাৰ অঞ্চলো সেই একে বানাক্ৰান্ততে আমি ভুক্তভোগী হৈ আছোঁ। তথাপি আমাৰ ৰাইজৰ যি মহানুভৱতা, সেইখিনিকে আমি শিৰত লৈ আমি আগবাঢ়ি যাব বিচাৰোঁ। হয়, এই যুৱককেইজনক দেখুৱাব বিচাৰিছোঁ। এই যুৱককেইজনে এইকেইটা দিন বাঁহ কাটি উলিয়াই এই গাড়ীখন এখেতে দিছে। আৰু এনেধৰণেই সকলোৱে সহযোগ কৰি পেলাই এখন বলেৰো গাড়ীত সম্পূৰ্ণৰূপে এগাড়ী বাঁহ আৰু কেইগৰাকীমান আমি মহিলাক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। প্ৰতিখন ব্যৱসায়ী, সৰু ডাঙৰ ব্যৱসায়ী প্ৰতিষ্ঠানলৈ গৈ পেলাই এখেতলোকে 1 টকা 2 টকা যোনে যি দিব বিচাৰিছে, সেইধৰণে ধন সংগ্ৰহ কৰি এক প্ৰকাৰে এই যিসকল একেবাৰে একেবাৰে এই মুহূৰ্তত ভাগি পৰিছে, তেওঁলোকৰ ওচৰত আচলতে একো নাই, তেওঁলোকৰ কাষত অকণমান সাহস হৈ থিয় দিব পৰাকৈ এক প্ৰকাৰে সাজু হৈছে। আৰু সঁচাকৈ এই যিখন 586 2 নং নামগুৰুমৰা প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিজন শিক্ষককে ধৰি
এইসকল অভিভাৱক আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি মহানুভৱতা, এই মহানুভৱতা সঁচাকৈ অতিকৈ প্ৰশংসনীয়। সকলোৰে ওচৰত আমি এই মুহূৰ্তত আমাৰ ফালৰ পৰাও কৃতজ্ঞতা জনাইছোঁ ND24ৰ ফালৰ পৰা। আৰু আমি এটাই আশা কৰিছোঁ যাতে মানুহে মানুহৰ বাবে এনেদৰেই সদায় থিয় হৈ যায় আৰু সেইসকল বানাক্ৰান্তৰ কাষত যাতে আমি অকণমান এই সাহস হৈ থিয় হ'ব পৰা যি প্ৰশংসনীয় পদক্ষেপ এই পদক্ষেপৰ প্ৰতি যিসকল স্থানীয় ব্যক্তিয়ে সঁহাৰি জনালে সকলোকে ধন্যবাদ জনাই মই এই যিটো প্ৰতিবেদন এই প্ৰতিবেদনটো সামৰিছোঁ আৰু আমি আপোনালোকক দেখুৱাইছোঁ যে এই পৰিৱেশটো এতিয়া এই মুহূৰ্তত এনেধৰণৰ হৈ আছে।